অসম অলিম্পিক সন্থাৰ ডিব্ৰুগড়ত যিটো নিৰ্বাচন অনুষ্ঠিত হ'ল, এই নিৰ্বাচনটো এটা সম্পূৰ্ণৰূপে এটা প্ৰহসন আচলতে। এই গোটেই নিৰ্বাচনটোৱে হৈছে বিজেপিত যিটো দুটা শিবিৰ আছে, হিমন্ত বিশ্ব শৰ্মাপন্থী আৰু সৰ্বানন্দ সোণোৱালপন্থী, এই দুয়োটা শিবিৰৰ মাজত বুজা পৰাৰ এখন নাটকৰ বাহিৰে এই নিৰ্বাচন একো নাছিলে। আৰু এই কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ, যদিও তেওঁলোকে কোৱা হ'ল যে MLA সকলক উইড্ৰ কৰিবলৈ কোৱা হ'ল, তেওঁলোকক এতিয়া এছ'চিয়েট ভাইচ প্ৰেচিডেণ্ট হয়তো তেওঁলোকক একমত কৰিব, কিন্তু বাকী যিসকল আছিলে ক্ৰীড়া সংগঠকসকল, সেইসকল বহুসকল যোগ্য ক্ৰীড়া সংগঠকক বঞ্চিত কৰি আজি এখন কৰিছে আৰু এখন এক্সুৱেল নাটক ৰচিছে। আৰু মই ভাবোঁ যে তাত মিটিঙত উপস্থিত আছিল 200ৰ ওপৰ প্ৰতিনিধি আছিলে, তাৰে মাত্ৰ 14জন ভোটাৰে অংশ ল'লে। আৰু এই অংশ লোৱাত দেখিবলৈ পোৱা গ'লে আচলতে তাৰ আগতেই তেওঁলোকে এখন কৈ দিলে যে তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুজা পৰাৰ মাজেৰে তেওঁলোকে এখন কমিটি হোৱাটো বিচাৰিছে। গতিকে সেইটো কোৱাৰ কাৰণে আচলতে যিসকল ক্ৰীড়া সংগঠন আছিল, যিসকল ভোটাৰ আছিল, তেওঁলোকে বৰ আগবাঢ়ি নাহিল। আৰু সেইটো তেওঁলোকে প্ৰতীক হিচাপে তেওঁলোকে নিজে নিৰ্বাচিত কৰি দিয়ে লিষ্টখনকে কেইজনমান ভোটাৰৰ সৈতে ভোট দিয়ালে। মই এইটো কেতিয়াও ক'তো নোপোজা এটা ঘটনা ইয়াত দেখিবলৈ পালোঁ এইবাৰ অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত। আৰু অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত যিসকল বিষয় বিভাগ তাৰ নিঃসন্দেহে কেইবাগৰাকী খুব ভাল বিষয় বিভাগ আছে, যথেষ্ট কাম কৰিছে, তেওঁলোকৰ যথেষ্ট ত্যাগ আছে, কষ্ট আছে, পৰিশ্ৰম। কিন্তু এনে বহু বিষয় বিভাগ নিৰ্বাচিত হৈছে যিসকলে অসম অলিম্পিক সন্থাৰ লগত মই ভাবোঁ যে তেওঁলোকে কাৰ্যালয়ত উপস্থিত হৈ পোৱা নাই। বিগত সময়ছোৱাত যোৱাবাৰৰ কাৰ্যকাল দেখিলোঁ যে তেওঁলোকে ইমান ৰাজনৈতিক নেতা পাৰ্টি নেতা ভিৰ কৰি দিলে, তেওঁলোকে বিগত 4 বছৰ এটা দিনৰ কাৰণে তেওঁলোকে কাৰ্যালয়লৈ অহা নেদেখিলোঁ বা কোনো কাৰ্যসূচীৰ অংশ লোৱা নেদেখিলোঁ। গতিকে তেনেকুৱা বিষয়ে পুনৰবাৰ এইবাৰ ইয়াত নিৰ্বাচিত হৈছে। গতিকে সেইকাৰণে দুখ লাগিছে। বহুত পাবলগীয়া মানে যোগ্য তেওঁলোকে বঞ্চিত হ'ল। এগৰাকী মহিলাকো ইয়াত ৰখা নহ'ল, মহিলা ইয়াত আছিলে, মহিলা কোনো প্ৰাক্তন খেলুৱৈক ৰখা নহ'ল। গতিকে তেওঁলোকে একেবাৰে সম্পূৰ্ণ নিজা এটা নিজৰ মতে তেওঁলোকে বনাইছে। মই ভাবোঁ এই গোটেই বস্তুটোৱে এই নিৰ্বাচনটোৱে এটা প্ৰহসনৰ বাহিৰে একো হোৱা নাই আচলতে। মই কৈছোঁ যে নিৰ্বাচনত মই জনাত এগৰাকী মহিলা প্ৰতিনিধি আছিলে, কিন্তু তেওঁক হয়তো ৰাখিব পৰা গ'লহেঁতেন, কিন্তু তেওঁকো ৰখা নহ'ল। তেওঁ প্ৰাক্তন খেলুৱৈ আছিলে, কিন্তু তেওঁকো কমিটিত ৰখা নহ'ল। মই সেইকাৰণে আচৰিত হ'লোঁ যে মহিলা প্ৰতিনিধিত্বৰ দিশটো সম্পূৰ্ণ ওলাই কৰা হ'ল। আৰু ঠিক তেনেকৈ বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো ভাল ক্ৰীড়া সংগঠক আছিল, তেওঁলোকৰ ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকৰ দীৰ্ঘদিনীয়া অৱদান আছে, অৰিহণা আছে, তেওঁলোকক সকলোকে বঞ্চিত কৰা হৈছে। গতিকে মই সেইকাৰণে আকৌ কৈছোঁ এখন প্ৰহসন হৈছে আচলতে, তাৰ বাহিৰে একো নহয়। এখন নিৰ্বাচনৰ নামত এখন নাটক ৰচনা কৰা হৈছে। মই যদিও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, মই এইটো বিচৰা নাছিলোঁ মই নিৰ্বাচনত এনেকৈ এখন নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম। আৰু সেইকাৰণে মই এইখন যেতিয়া ইয়াৰ পূৰ্বৰে কথা আছিলে, তেতিয়া মই মোৰ সেইখন সমিতিৰ পৰা মই নাম প্ৰত্যাহাৰ কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ছোৱাত যে এনেকুৱা ধামখুমীয়া এটা সৃষ্টি হ'ল যে আমি উইড্ৰ কৰিব নোৱাৰিলোঁ। সেইকাৰণে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা থকা বুলি বাধ্য হ'লোঁ। কিন্তু মই এই বিগত সময়ছোৱাত আমাৰ বহুতেই প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মই কিন্তু কাকো কোনো এজন ভোটাৰকো মই কৈ পোৱা নাছিলোঁ যে মোক ভোট দিয়ক, কাকো পোৱা নাই। মই ভাবিছোঁ যে যিহেতু মই নিৰ্বাচনী এনেকৈ যুঁজ এখন অৱতীৰ্ণ হ'ব বিচৰা নাই, গতিকে মই কাকো পোৱা নাই। কিন্তু মোৰ আচৰিত লাগিছে যে তেওঁলোকে ঠিক আছে, তেওঁলোকে এটা বুজা পৰাৰ মাজত কৰিব যাওঁতে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিলে। অকল এইখন বুজা পৰাটো অকল সৰ্বানন্দ সোণোৱালপন্থী আৰু হিমন্ত বিশ্ব শৰ্মাপন্থীৰ মাজত এখন বুজা পৰা নাটক হৈছে, তাৰ বাহিৰে একো নহয়। অসম অলিম্পিক সন্থাৰ যিখন এনুৱেল নিউজ লেটাৰ এইখন আছিলে, এইখন এনুৱেল নিউজ লেটাৰ আছে। আমি নিউজ লেটাৰ এনেকুৱা 7টা সংকলন কৰিছোঁ। আজিও আমি এইখন বাৰ্ষিক অধিৱেশন উপলক্ষে বিশেষ এখন আনিছিলোঁ। এইখন আমি বহুত কষ্ট কৰি, মই, ৰাজীৱ প্ৰকাশ বৰুৱা, এনেকৈ আৰু দুজনমান আমাৰ সাংবাদিক আছিল, আব্দুল গনি, উদয় বৰগোহাঁই, আমি কেইবাজন সাংবাদিক মিলি এইখন বনাইছিলোঁ। আৰু বিগত প্ৰায় 30টা নে 33টা সংগঠনৰ ইয়াত ৰিপৰ্ট আছে, তেওঁলোকৰ ৰিপৰ্ট বিগত সময়ছোৱাৰ। আৰু আমাৰ বিগত সময়ছোৱাত আমাৰ অসমৰ পৰা কৃতিত্ব প্ৰদান কৰা খেলুৱৈসকলক দিছিলোঁ। আৰু খুব কষ্ট কৰি আমি কেইবাদিন দিন ৰাতি একাকাৰ কৰি আমি কাম কৰি পেলাই এইখন উলিয়াইছিলোঁ। কিন্তু আচৰিত ধৰণে ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত এয়া কপি আনি দমাই পেলাই থৈ দিলে। এখন কোনো ক্ৰীড়াপ্ৰেমীক বিতৰণ কৰা হ'ল। এই বিষয়ে মই উল্লেখ কৈছিলোঁ, কিন্তু কোনো এই বিষয়ে গুৰুত্ব নিদিলে। এইখন তেনেকৈ ৰৈ গ'ল, পচি ৰৈ গ'ল। দুখ লাগিছে এইকাৰণে যে ইমান কষ্ট দিন ৰাতি একাকাৰ কৰি কৰা কাম, আমাৰ পৰিশ্ৰম সম্পূৰ্ণ পণ্ড হ'ল। সকলোৱে নিৰ্বাচন খেলি নিৰ্বাচনৰ জয়ী হোৱাত ব্যস্ত হৈ থাকিলে, বাকীবিলাক কথা তল পৰি গ'ল। আৰু এটা কথা মই আনিছোঁ আজি কথা যে আমাৰ ইয়াত খেলুৱৈ ৰিপ্ৰেজেণ্টেশ্যন নাই বা প্ৰাক্তন খেলুৱৈসকলক। সেই কথাটো মই আজি অলিম্পিক সন্থাৰ সভাত কৈছোঁ যে প্ৰাক্তন যিসকল খেলুৱৈ আছে তেওঁলোকক এই অলিম্পিকৰ ইয়াত বিষয় বিভাগ হিচাপে তেওঁলোকক স্থান দিব লাগে। কিন্তু ৰাজনীতিৰ এনেকুৱা এটা হৈছে, হয় ৰাজনীতিবিদ, মই এইটো কথা কোৱা নাই যে ৰাজনীতিবিদ ইয়াত থাকিব নালাগে, মই কেতিয়াও কোৱা নাই কথা। ৰাজনীতিবিদ লাগিবই। আজি ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণ বিকাশৰ ৰাজনীতিবিদ লাগিব। বহু সংখ্যক ৰাজনীতিবিদে খুব ভাল কাম কৰিছে, কিন্তু তাৰ মানে এইটো নহয় যে জেনুইন ক্ৰীড়া সংগঠকসকল বাদ পৰিব। মোৰ সেইটো আক্ষেপ যে বহুসকল ক্ৰীড়া সংগঠক বাদ পৰি গৈছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা হৈছে। গতিকে মই সেইকাৰণে কৈছোঁ এই নিৰ্বাচন আচলতে এখন নাটকৰ বাহিৰে একো নাছিল।